Hello everyone, welcome to Assamese Study Hub. আজি ভিডিঅ'ত আমি স্বাস্থ্য সম্বন্ধীয় কিছুমান শব্দৰ ফুল ফৰ্মখিনি ডিসকাস কৰিম যি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি এই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে জানে তেন্তে কমেন্ট কৰি জনাব। সো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সিটি স্কেনৰ সম্পূৰ্ণ অৰ্থ কি? সিটি স্কেনৰ সম্পূৰ্ণ অৰ্থ কি হ'ব? যদি আপোনালোকে জানে এই প্ৰশ্নৰ উত্তৰ তেন্তে কমেন্ট কৰি জনাওক। So CT scan সম্পূৰ্ণ অৰ্থ হৈছে অপচন এ কম্পিউটেড টমোগ্ৰাফি স্কেন। CT স্কেনক কম্পিউটেড টমোগ্ৰাফি স্কেন বুলি কোৱা হয়। নেক্সট কোৱেশ্চন, ICUৰ ফুল ফৰ্ম কি? ICUৰ ফুল ফৰ্ম কি হ'ব? ICUৰ ফুল ফৰ্ম হ'ব অপচন সি ইন্টেনসিভ কেয়াৰ ইউনিট। ICUক ইন্টেনসিভ কেয়াৰ ইউনিট বুলি কোৱা হয়। নেক্সট MBBSৰ সম্পূৰ্ণ ৰূপ কি? ইম্পৰ্টেন্ট কোৱেশ্চন হয় MBBSৰ সম্পূৰ্ণ ৰূপ। MBBSৰ সম্পূৰ্ণ ৰূপ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ সাৰ্জাৰী। নেক্সট OPDৰ ফুল ফৰ্ম কি? OPDৰ ফুল ফৰ্ম কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপচন বি আউট পেচেণ্ট ডিপাৰ্টমেণ্ট। OPDৰ ফুল ফৰ্ম আউট পেচেণ্ট ডিপাৰ্টমেণ্ট হ'ব। নেক্সট OTৰ ফুল ফৰ্ম কি? OTৰ ফুল ফৰ্ম হ'ব অপচন সি অপাৰেশ্যন থিয়েটাৰ। OTৰ ফুল ফৰ্ম অপাৰেশ্যন থিয়েটাৰ হ'ব। নেক্সট কোৱেশ্চন, BMIৰ সম্পূৰ্ণ অৰ্থ কি? BMIৰ ফুল ফৰ্ম কি হ'ব? উত্তৰ হ'ব অপচন বি বডি মেছ ইনডেক্স। BMIৰ সম্পূৰ্ণ অৰ্থ বডি মেছ ইনডেক্স হ'ব। কোৱেশ্চন নম্বৰ 7, BPৰ ফুল ফৰ্ম কি? BPৰ সম্পূৰ্ণ অৰ্থ অৰ্থাৎ ফুল ফৰ্ম কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপচন এ ব্লাড প্ৰেছাৰ। BPৰ সম্পূৰ্ণ অৰ্থ অৰ্থাৎ ফুল ফৰ্ম হ'ব ব্লাড প্ৰেছাৰ। নেক্সট এইডছৰ সম্পূৰ্ণ অৰ্থ কি? এইডছৰ সম্পূৰ্ণ অৰ্থ অৰ্থাৎ ফুল ফৰ্ম কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপচন এ একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিনড্ৰম। এইডছৰ সম্পূৰ্ণ অৰ্থ অৰ্থাৎ ফুল ফৰ্ম হ'ব একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিনড্ৰম। নেক্সট কোৱেশ্চন, HIVৰ ফুল ফৰ্ম কি? HIVৰ ফুল ফৰ্ম কি? আপোনালোকে যদি জানে কমেন্ট কৰি জনাওক। শুদ্ধ উত্তৰ হ'ব অপচন বি হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। HIVৰ ফুল ফৰ্ম হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ হ'ব। কুৱেশ্চন নম্বৰ 10, ECGৰ সম্পূৰ্ণ অৰ্থ কি? ECGৰ সম্পূৰ্ণ অৰ্থ ফুল ফৰ্ম কি হ'ব? সো ECGৰ সম্পূৰ্ণ অৰ্থ হ'ব অপচন এ ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাফ। ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাফ ECGৰ সম্পূৰ্ণ অৰ্থ। নেক্সট HCUৰ সম্পূৰ্ণ অৰ্থ কি? HCUৰ সম্পূৰ্ণ অৰ্থ কি? ফুল ফৰ্ম কি হ'ব? উত্তৰ হ'ব অপচন এ হাই কেয়াৰ ইউনিট। HCUৰ সম্পূৰ্ণ অৰ্থ ফুল ফৰ্ম হাই কেয়াৰ ইউনিট হ'ব। নেক্সট ICCUৰ সম্পূৰ্ণ অৰ্থ কি? ICCUৰ ফুল ফৰ্ম কি হ'ব? উত্তৰ হ'ব অপচন বি ইন্টেনসিভ কৰোনাৰী কেয়াৰ ইউনিট। ICCUৰ সম্পূৰ্ণ অৰ্থ ইন্টেনসিভ কৰোনাৰী কেয়াৰ ইউনিট। নেক্সট কুৱেশ্চন, ADHDৰ ফুল ফৰ্ম কি? ADHDৰ সম্পূৰ্ণ অৰ্থ ফুল ফৰ্ম কি হ'ব? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ। ADHDৰ ফুল ফৰ্ম অৰ্থাৎ সম্পূৰ্ণ অৰ্থ হ'ব এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ। কুৱেশ্চন নম্বৰ 14, MRIৰ ফুল ফৰ্ম কি? MRIৰ ফুল ফৰ্ম কি? MRIৰ ফুল ফৰ্ম অৰ্থাৎ সম্পূৰ্ণ অৰ্থ হ'ব অপচন বি মেগনেটিক ৰিজনেন্স ইমেজিং হ'ব। লাষ্ট কুৱেশ্চন, MRৰ ফুল ফৰ্ম কি? MRৰ ফুল ফৰ্ম সম্পূৰ্ণ অৰ্থ কি হ'ব? উত্তৰ হ'ব অপচন এ মেডিকেল ৰিপ্ৰেজেন্টেটিভ। MRৰ সম্পূৰ্ণ অৰ্থ ফুল ফৰ্ম মেডিকেল ৰিপ্ৰেজেন্টেটিভ হয়। সো ফ্ৰেণ্ডছ, আপোনালোকে 15টা কুৱেশ্যনৰ কিমানটা প্ৰশ্নৰ
ফুল ফৰ্মখিনি আপোনালোকে শুদ্ধকৈ ক'ব পাৰিছে কমেণ্ট কৰি জনাব।